Hello, my dear students. Today we are going to discuss a very interesting story from your textbook. Before I am going to discuss the story, I want to show you some pictures. Okay? আজি আমি তোমালোকৰ লগত এটি ভাল লগা সাধুৰ বিষয়ে আলোচনা কৰিম। মই সাধুটোৰ বিষয়ে আলোচনা কৰাৰ আগত তোমালোকক কিছুমান পিকচাৰ দেখুৱাব বিচাৰিছোঁ। আহাচোন আমি সকলোৱে পিকচাৰবোৰ চাওঁ। ইয়াৰ প্ৰথম ছবিখনত তোমালোকে দেখিছা, ইয়াত দিয়া হৈছে কলগছৰ পটুৱাৰ পৰা বনোৱা এটি পাত্ৰ, যিটো কোৱা হয় থলুৱা ভাষাত ডুং বুলি। আৰু দিয়া হৈছে পানীৰ বাবে ঘটি, আৰু বাতি দিয়া হৈছে জলপান আৰু গুড় গাখীৰ আছে, তোমালোকে ধৰিব পাৰিছা নিশ্চয়। এতিয়া পাছৰ ছবিখনলৈ আগবাঢ়িছোঁ। পাছৰ ছবিখনত চোৱা তোমালোকে, এইখন এখন ভাতৰ কাঁহী দিয়া হৈছে। ইয়াত কাষত দিয়া হৈছে বিভিন্ন ধৰণৰ ব্যঞ্জন, বাতিত সজোৱা হৈ আছে ধুনীয়াকৈ। আমি এনেকুৱা ধৰণৰ পৰিৱেশ আমি প্ৰায়ে দেখিবলৈ পাওঁ। এই ছবিখন চোৱা তোমালোকৰ কিতাপৰ পৰা লোৱা হৈছে। ছবিখনৰ প্ৰথম অংশত দেখুওৱা হৈছে কাঁহীত ভাত দিয়া হৈছে, তাৰ কাষত বানবাতি বাতি আছে। আৰু তাৰ দ্বিতীয় ছবিখনত আছে চোৱা, কলগছৰ গা গছ অৰ্থাৎ কলগছৰ পটুৱাৰ পৰা সজা, যিটো আমি থলুৱা ভাষাত ডুং বুলি কওঁ, সেই ডুঙত কিছুমান জলপান ইয়াত সজাই থোৱা আছে। এই বিষয়ে আমি পাই আহিছোঁ আগৰ ছবিখনত। এতিয়া 3 নম্বৰটো চোৱা, এয়া হৈছে টোপোলা ভাত। ইয়াক থলুৱা ভাষাত টোপোলা ভাত বুলি কোৱা হয়, আৰু ইয়াত টোপোলা আকৃতিত ভাত ৰন্ধা হয়। 4 নম্বৰটো চোৱা, এয়া হৈছে ভোজৰ পাত। আমি সকলোৱে চিনি পাইছোঁ, কলপাতত আমি ভোজ খাইছোঁ। আৰু একেবাৰে শেষৰটো হৈছে, ইয়াক থলুৱা ভাষাত কৌপাত বুলি কোৱা হয়। আৰু কৌপাতবোৰ আচলতে কি কৰা হয়, ধুনীয়াকৈ চিলোৱা হয়, 3-4খিলা কৌপাত চিলাই কাঁহীৰ আকৃতিত পুনৰ ইয়াক নিৰ্মাণ কৰা হয়। আৰু তাত কি কৰিব পাৰি, তেতিয়া বিভিন্ন ধৰণৰ আমি আহাৰ সেই কাঁহী আকৃতিৰ কৌপাতখিলাত খাব পাৰোঁ। এনেধৰণৰ বিভিন্ন আকৃতিৰ পাত্ৰবোৰত আমি সাধাৰণতে আমাৰ আহাৰবোৰ আমি গ্ৰহণ কৰোঁ। আৰু এতিয়া আমি পঢ়িবলগীয়া সাধুটোতো এনেধৰণৰ পাত্ৰৰ ওপৰতেই এটি বিশেষ কথা জড়িত হৈ আছে। আহাচোন এতিয়া আমি সকলোৱে সাধুটি উপভোগ কৰোঁ। Hello my dear students, today we are going to read a beautiful story from class 5. The lesson number is 4. Please go to lesson number 4, and the name of the story is The Stork and the Fox. At first we all read the story very carefully. Okay? Hello Mr. Stork, how are you? I am fine, thank you. Would you come to my place for lunch tomorrow? Oh yes, that would be great. The next day, the fox prepared a tasty meal and announced to the stork, "The meal is ready." He served the meal on a beautiful plate and said, "Let's start." The stork looked at the meal and said, "My friend, I have a long beak. Will you please give me the food in a pot?" The fox did not respond to the stork's request and kept on eating his food. The stork looked at his plate hungrily. He could not eat anything. He left the house of the fox, hungry and sad. A few days later, "Hello, how are you? Why don't you come to my house for dinner today?" "I am fine, thank you. I will be happy to come." That evening, the stork prepared a tasty meal. He served in a pot with a long and thin neck. He then invited the fox to have the food. "You are not eating properly. Aren't you feeling well?" "Oh, I am fine. It's only the pot. I can't eat from the pot. May I have a plate, please?"
The stork did not respond. He kept on eating his food. Now the fox remembered how he had treated the stork at his home. He realized that others treat you the way you treat them. He left the house of the stork sadly, having learned his lesson. So, this was the story from class 5, the lesson number 4, the stork and the fox. মই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে মই গল্পটি অসমীয়াটো উপস্থাপন কৰিবলৈ যত্ন কৰিম। আহাচোন আমি গল্পটো চাওঁ কি কি আছে। গল্পটোৰ নাম হৈছে দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স, অৰ্থাৎ বগলী আৰু শিয়াল। চোৱা, শিয়ালে প্ৰথম কি কৈছে? শিয়ালে কৈছে, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হেৰা বগলী, হাউ আৰ ইউ? তোমাৰ কেনে? এতিয়া বগলীয়ে তাৰ উত্তৰত কি কৈছে চোৱা, আই এম ফাইন, মোৰ ভালেই, বা মোৰ ভাল, থেংক ইউ, তোমাক ধন্যবাদ। শিয়ালে কৈছে, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? তুমি মোৰ ইয়ালৈ কাইলৈ দুপৰীয়া আহাৰ খাবৰ বাবে আহিবানে? অ' য়েছ, অ' যাম, বা অ' হয়, ডেট উড বি গ্ৰেট, সেইটো বৰ ভাল কথা। দ্য নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড আ টেষ্টি মিল এণ্ড এনাউন্স টু দ্য ষ্টৰ্ক। পিছদিনাখন শিয়ালে সুস্বাদু আহাৰ তৈয়াৰ কৰিলে আৰু বগলীক চিঞৰিছিল, দ্য মিল ইজ ৰেডি, আহাৰ হৈ গৈছে, বা আহাৰ হ'ল, ৰেডি হৈ গ'ল, আমি যে কওঁ আহাৰ ৰেডি হৈ গ'ল। হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেইড, সি কি কৰিলে, এখন ধুনীয়া প্লেটত আহাৰবোৰ সজালে আৰু কৈছিল, লেটছ ষ্টাৰ্ট, আহা আৰম্ভ কৰোঁ। এতিয়া আহাৰ ধুনীয়াকৈ সজাই দিছে শিয়ালে, শিয়ালে খালেই, ইতিমধ্যে খোৱা আৰম্ভ কৰিছে। এইফালে বগলীয়ে কিন্তু খোৱা নাই, বগলী ৰৈ আছে। দ্য ষ্টৰ্ক লুকড এট দ্য মিল এণ্ড ছেইড, বগলীয়ে আহাৰবোৰলৈ চাইছিল আৰু কৈছিল, মাই ফ্ৰেণ্ড, মোৰ বন্ধু, আই হেভ এ লং বিক, মোৰ এটা দীঘল ঠোঁট আছে, উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট, তুমি মোক আহাৰবোৰ এটা দীঘলীয়া পাত্ৰত বা এটা পাত্ৰত দিব পাৰিবানে? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট, শিয়ালে কিন্তু বগলীৰ অনুৰোধৰ প্ৰতি কাণ সাৰি নিদিলে। এণ্ড কেপ্ট অন ইটিং হিজ ফুড, কেৱল মাত্ৰ সি নিজৰ আহাৰ খোৱাত ব্যস্ত হৈ থাকিল। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি, ইফালে বগলীয়ে আহাৰখিনিলৈ খুব ভোকাতুৰভাৱে চাই থাকিল। হি কুড নট ইট এনিথিং, সি একোৱেই খাব নোৱাৰিলে। বহুত বেয়া লাগিছে ন? এনেকুৱা হ'লে কেনেকুৱা লাগিব বাৰু? হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স, সি উপায় নাপায় কি কৰিলে, শিয়ালৰ ঘৰৰ পৰা গুচি গ'ল। কেনেকৈ গুচি গ'ল চোৱা, হাংগ্ৰি এণ্ড ছেড, ভোকাতুৰভাৱে আৰু দুখ মনেৰে, ভোকত থকা ভাগে সি গুচি গ'লগৈ দুখেৰে। আ ফিউ ডেজ লেটাৰ, কেইদিনমানৰ পাছত কি হ'ল চোৱা, এয়া বগলী আৰু শিয়াল পুনৰ লগ পালে। হেল্ল' হাউ আৰ ইউ? হেৰা, তোমাৰ কেনে? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? আজি ৰাতি আহাৰ খাবৰ বাবে মোৰ ঘৰলৈ নাহিবানে? তেতিয়া শিয়ালে উত্তৰ দিছে, আই এম ফাইন, মোৰ ভালেই, তোমাক ধন্যবাদ, আই উইল বি হেপী টু কাম, মই আহিবলৈ পালে বৰ সুখী হ'ম। শিয়ালক আহাৰ খাবলৈ বগলীয়ে এইবাৰ নিমন্ত্ৰণ দিছে। এতিয়া বগলীয়ে কি কৰিছে চোৱা, ডেট ইভিনিং দ্য ষ্টৰ্ক প্ৰিপেয়াৰ্ড আ টেষ্টি মিল, সেইদিনা বগলীয়েও এক সুস্বাদু আহাৰ তৈয়াৰ কৰিছিল। এয়া চোৱা, বগলীয়ে এটা দীঘলীয়া আৰু ক্ষীণ পাত্ৰত আহাৰবোৰ যাচিছে আৰু কি কৈছে, হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড, আৰু শিয়ালক আহাৰবোৰ খাবৰ কাৰণে মাতিছিল। বগলীয়ে কৈছে, চোৱা, ইউ আৰ নট ইটিং প্ৰপাৰলি, তুমি ভালদৰে নাই খোৱা যে, আৰ্ণ্ট ইউ ফিলিং ৱেল, তুমি ভাল নাই পোৱা নেকি?
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সিমানপৰে আমি এটি ধুনীয়া সাধু উপভোগ কৰিলোঁ আৰু এই সাধুটোৰ জৰিয়তে এটি ধুনীয়া সাৰমৰ্মও আমি পালোঁ যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, অৰ্থাৎ নিজৰ ব্যৱহাৰ ভাল হ'লে আনৰ পৰাও তুমি ভাল ব্যৱহাৰ পাবা। গতিকে সেই কথাটো সদায় আমি মনত ৰখা উচিত। এই কথাটো আমাৰ প্ৰতিটো মুহূৰ্তত আৰু প্ৰতিজনৰে বাবেই অতি প্ৰয়োজনীয়। মই পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে তোমালোকৰ লগত মিলিত হ'ম। তেতিয়ালৈকে তোমালোকলৈ মোৰ মৰম জনাই মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।